নমস্কাৰ, মই লীলা দেৱী। আজি কম ৰক্ত জবাৰ কথা। চাওক, এপাহি ৰক্ত জবা আপুনি হয়তো সদায় দেখিছে, কিন্তু কেতিয়াবা ভাবিছে নে এই ৰক্ত জবাক লৈও কিছুমান কথা ভাবিব পাৰি। আগতে আমাৰ গাঁৱৰ প্ৰত্যেক ঘৰ মানুহৰ পদূলিতে আছিল এই ৰক্ত জবা, কাৰণ নানা ধৰণৰ পূজা পাঠ গাঁওখনত হৈছিলে আৰু প্ৰত্যেক পূজা পাঠতে প্ৰয়োজন হৈছিল এই ৰক্ত জবাৰ। ৰক্তজবা মহাপ্ৰভুক দিয়া নহয়, কাৰণ ইয়াৰ ৰং ৰঙা। ৰঙা ৰং উগ্ৰতা আৰু প্ৰেমৰ প্ৰতীক। মহাপ্ৰভুৰ স্বভাৱটো কেতিয়া কি স্তৰত থাকে কোনেও গম নাপায়, কাৰণে মহাপ্ৰভুক ৰক্ত কালাৰৰ এই ৰক্ত ৰঙা ৰঙৰ এই জবা দিয়া নহয়। বাকী সকলো দেৱ দেৱীৰে প্ৰিয় এই ৰক্ত জবা। কোৱা হয় দুৰ্গা অতিকে প্ৰিয় এই ফুল। আৰু আপুনি মন কৰিছেনে, ফাগুন চ'ত মাহত পৰা এই ৰক্ত জবা অদ্ভুত ধৰণৰ বতৰৰ প্ৰত্যেকটো ঋতুতে ৰক্ত জবা ফুলে, কিন্তু বিশেষকৈ এইকেইটা মাহত ফাগুন মাহৰ পৰা ডাল ভৰি ভৰি ফুলে, কাৰণ ফাগুনত পচুৱাৰ বতাহৰ লগে লগে ৰক্ত জবা ধুনীয়াকৈ হালি জালি নাচি থাকে। বাসন্তী পূজাত প্ৰয়োজন হয় ৰক্ত জবাৰ। খুব প্ৰিয় মাৰ এই ৰক্ত জবা। গতিকে এই সময়ত ডাল ভৰি ভৰি ফুলে। প্ৰকৃতিৰ লগত আমাৰ সকলো পূজা পাৰ্বণৰ কিছু সম্পৰ্ক আছে, কিন্তু যা হওক বৈজ্ঞানিক দৃষ্টিভংগীৰ পৰা আৰু আয়ুৰ্বেদিক দৃষ্টিভংগীৰ পৰা এই ৰক্ত জবাৰ যথেষ্ট গুণ আছে। ছালৰ উজ্জ্বলতা বৃদ্ধিৰ পৰা ৰক্তচাপ নিয়ন্ত্ৰণ কৰালৈকে সকলো ক্ষেত্ৰতে এই ফুলপাহৰ যথেষ্ট গুৰুত্ব। চুলি সৰা বন্ধ কৰে, চুলি কলা কৰি ৰাখে। এই ৰক্ত জবা শুকাই চাহ বনাই খালে উচ্চ ৰক্তচাপ দূৰ হয়। ছালৰ যদি কিবা বেমাৰ হয়, তেতিয়াহ'লে এই ৰক্ত জবা পিহি লৈ গোলাপ জল আৰু অন্য কিছুমান বস্তুৰ লগত মিহলাই গালত মুখত গাত লগালে ছালৰ বেমাৰ দূৰ হয়। এনেকুৱা নানান ধৰণৰ ঔষধি গুণেৰে ভৰপূৰ এই ৰক্ত জবা। দাঁতৰ গামৰ অসুখ হ'লে ৰক্ত জবা চবাই খাব লাগে। তাৰপিছত আপোনাৰ মাহেকীয়া সময়ত যদি কিবা সমস্যা হয়, তেতিয়া ৰক্ত জবা চবাই খাব লাগে। এনেকুৱা ধৰণৰ বহুত কথা আছে এই এটা মাত্ৰ ৰক্ত জবাৰ। ঠিক সেইদৰে ধৰ্মীয় দৃষ্টিকোণৰ পৰাও ৰক্ত জবাৰ গুৰুত্ব অপৰিসীম। আমাৰ কোৱা হয় যে এটা ৰক্ত জবা আপুনি যদি এবাটি পানীত এটা ৰক্ত জবাত থৈ দিয়ে, এখন টেবুলত এনেকৈ থৈ দিলে গোটেই দিনটোৰ কাৰণে মনটো আপুনি যদি দেখা পাই থাকে, তেতিয়াহ'লে গোটেই দিনটোৰ কাৰণে আপোনাৰ মনটো প্ৰফুল্লিত হৈ থাকে। ইমানেই আকৰ্ষণ আছে এই ৰক্ত জবাৰ। সঁচাই দেখি চাওক, আপুনি ৰক্ত জবাটোৰ ফালে চাওক, কিমান এটা আকৰ্ষণ আছে। ইয়াৰ ৰং, ইয়াৰ সৌন্দৰ্য, ইয়াৰ যিটো গাঁথনি, ইয়াৰ যিটো সৃষ্টিৰ যিটো প্ৰত্যেকটো পাহিৰ যিটো আকৰ্ষণ, সঁচাই সেইকাৰণে এই ৰক্ত জবাৰ প্ৰতি আমাৰ কবি, আমাৰ সাহিত্যিকসকলো আকৰ্ষিত হৈছিল। সেইকাৰণে কোৱা হয় চিকিৎসাৰ ক্ষেত্ৰতে হওক, ধৰ্মীয় ক্ষেত্ৰতে হওক, কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰতে হওক, এই ৰক্ত জবাৰ গুৰুত্ব অপৰিসীম। কবিয়ে লিখাৰ দৰে, তোমাক যেতিয়া প্ৰথম লগ পাইছিলোঁ, তোমাৰ খোপাত আছিল এপাহি ৰক্ত জবা। তাৰপিছত কোনোবাই কয়, মোৰ হৃদয়খন এপাহি ৰক্ত জবাৰ দৰে ৰঙীন হৈ পৰিছে। আকৌ গীতসমূহত, বিয়াৰ গীতসমূহতো, ৰক্ত জবা তুমি আজিৰ পৰা গাভৰু হ'লা, সাৱধানে চলিবা, এনেধৰণৰ নীতি শিক্ষাও দিয়া হৈছিল গীতসমূহত। অসমীয়া কৃষ্টি সংস্কৃতিৰ সৈতে সম্পৰ্কিত হৈ থকা গীতসমূহতো এই ৰক্ত জবাই যথেষ্ট গুৰুত্ব লাভ কৰিছে। গতিকে এই এপাহ মাত্ৰ ৰক্ত জবা, কিন্তু ইয়াৰ আদৰ সকলোতে বিদ্যমান। ই ঔষধি গুণ বিশিষ্ট,
ই ধৰ্মীয় গুণেৰে পৰিপুষ্ট, ই আমাৰ কৃষ্টি সংস্কৃতিত যথেষ্ট সমাদৃত। গতিকে এনে এপাহ ফুলৰ কথা নকৈ জানো পাৰি। গতিকে আজি তাৰমানে ছেট এটা কিনি থৈ দিছিলোঁ, কেতিয়াও পিন্ধাৰ সুবিধাই হোৱা নাছিল, আৰু সেইকাৰণে আজি ছেটটো পিন্ধি লৈ আহি ডিঙিৰ চব কাণৰ আৰু আঙঠিটো পিন্ধি লৈ মই ভাবিলোঁ এনেই পিন্ধি লোৱাতকৈ এই ৰক্ত জবাটোৰ কথাখিনি আপোনালোকক কৈ দিওঁ, আৰু মই মোৰ গহনাৰ ছেটটো পিন্ধি মনৰ ইচ্ছাটো পূৰণ কৰি দিওঁ। আৰু সকলো ক্ষেত্ৰতে মনৰ ইচ্ছাটো পূৰণ কৰাটো কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। কুশলে থাকিব। সকলোকে মৰম দিলোঁ। আগতে আমাৰ শৈশৱত কি আছিল, আমি মোবাইল বা এনেকুৱা ধৰণত ব্যস্ত নাছিলোঁ কাৰণে এই ফুল, এই পাত এইবিলাকক লৈ আমাৰ মনটো যথেষ্ট অনুভৱী আছিল। আমি হাতত এটা ফুল লৈ এনেকৈ থাকি এটা সময়ত আমি বিচাৰ কৰিছিলোঁ যে কিমান সময় এই ফুলটো নষ্ট নোহোৱাকৈ থাকিব, কিমান সময়ত ই মৰহি নোযোৱাকৈ থাকিব, এই ধৰণৰ কথাবোৰ তেতিয়া আমাৰ শৈশৱত, আমাৰ কৈশোৰত মনত মানে অনুভৱ কিছুমান জাগিছিল, যিটো আমাৰ ল'ৰা ছোৱালী এতিয়া নিৰ্বিকাৰ। ফুলটো দেখিলে একো অনুভৱ নকৰে, কিন্তু আমাৰ অনুভৱী মন এটা আছিল কাৰণে আজিও ৰক্ত জবাই আমাক আৱেগিক কৰে। নমস্কাৰ, কুশলে থাকিব।